সদৌ অসম জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ সাংস্কৃতিক ঐক্য যাত্ৰাত নকছাৰীত সংগীতালক্ষ্য পৰিৱেশন। জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ দলটোৱে ৩৪ দিনীয়া এক ঐক্য যাত্ৰা শদিয়াৰ পৰা ধুবুৰীলৈ আৰম্ভ কৰিছে। প্ৰয়াত কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ বাসগৃহৰ পৰা আৰম্ভ কৰি শনিবাৰে নকছাৰীত উপস্থিত হয়। নকছাৰী দেবেৰাপাৰ চাৰিআলিত এঘণ্টা সময় অসমৰ সকলো জাতি জনগোষ্ঠীৰ গীত মাত নৃত্যৰে অনৈক্যৰ মাজত ঐক্য সৃষ্টি কৰাৰ লক্ষ্যৰে এই সংগীতালক্ষ্য পৰিৱেশন কৰে। এই কাৰ্যসূচীটোৰ উদ্যোগ লৈছে কেন্দ্ৰীয় সমিতিৰ কাৰ্যবাহী সভাপতি দীপ্ত সেউজ গগৈ আৰু যোৰহাট জিলাৰ সভাপতি পূৰ্ণানন্দ গগৈ, সম্পাদক বিমান বৰা, কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য বিমান হাজৰিকা আৰু তিতাবৰ মহকুমাৰ সভাপতি চক্ৰসেন গগৈয়ে। শিল্পীসকলে বিভিন্ন জাতি জনগোষ্ঠীৰ সুন্দৰ গীত নৃত্য পৰিৱেশন কৰি নকছাৰী অঞ্চলটোত এই জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ সমিতিখনৰ দ্বাৰা ঐক্যতাৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব বুলি আশা কৰিব পাৰি। আহি বৰ্তমানে সুদূৰ শদিয়াৰ ৰাজীৱ শদিয়াৰ বাসগৃহৰ পৰা তেখেতৰ পিতৃ মাতৃৰ আশীৰ্বাদ লৈ তেখেতৰ ৰাজীৱ শদিয়াৰ সহধৰ্মিনী উপাসনা গগৈৰ শুভাৰম্ভণিৰে আহি আপোনালোকৰ নকছাৰী দেৱৰাৰ পৰা আজি চোতালত উপস্থিত হৈছোহি। ৰাইজৰ আশীৰ্বাদ লৈছো আৰু সকলো ৰাইজৰ পৰা গঠনমূলক পৰামৰ্শৰে আমি মৰিয়নি তিতাবৰ যোৰহাট দেৰগাঁও হৈ সৰুপথাৰ কাৰ্বি আংলঙৰে গৈ আমি সুদূৰ ধুবুৰীলৈকে অতিক্ৰম কৰিম আৰু তাৰ মাজতে সোণাপুৰত আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়াৰ পুণ্যতীৰ্থত শ্ৰদ্ধাঞ্জলি জনাই আমাৰ শিল্পীৰ দলটো সমন্বয় বাৰ্তালৈ সমগ্ৰ অসম জুৰি অতিক্ৰম কৰিব আৰু শেষত আপোনাৰ নদীদ্বীপ মাজুলীত 3 দিনীয়া কাৰ্যসূচীৰে অসমীয়াৰ সংজ্ঞাৰ ওপৰত এটি বিশেষ গুৰুত্বপূৰ্ণ আলোচনাৰে অনুষ্ঠানটো সামৰণি পৰিব। আমি সদ্যহতে অসমবাসী ৰাইজ জাতি জনগোষ্ঠীৰ সকলো ককাই ভাইসকলক আমাৰ এই যাত্ৰাক সঁহাৰি জনাবৰ কাৰণে বিনম্ৰ অনুৰোধ জনালো। আমাৰ কাৰ্যসূচী 34 দিনীয়া হয়। আজি আমাৰ 5ম দিনত উপস্থিত হৈছোহি। 5ম দিনত আৰম্ভ হৈছে হয়। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ।